হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম আপোনালোকে কেনেকৈ আবেদন কৰিব। PNRDৰ পৰা কিছুমান পষ্ট মুকলি কৰি দিয়া হৈছিলে, তাতে আপোনালোকে কেনেকৈ আবেদন কৰিব। আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে। আপোনালোকে কেনেকৈ আবেদন কৰিব এই ভিডিঅ'ত আপোনালোকে ষ্টেপ বাই ষ্টেপ দেখা পাব। আপোনালোকে সম্পূৰ্ণ ভালকৈ চাবলৈ চেষ্টা কৰিব। আৰু আবেদন কৰিবলৈ হ'লে এই ৱেবছাইটত আহিব লাগিব। এই ৱেবছাইটটো মোৰ ডেছক্ৰিপশ্যনত থাকিব। ডাইৰেক্ট আপুনি এই লিংকত আহিব পাৰিব। তাৰপিছত তললৈ অলপ স্ক্ৰল কৰিলে দেখা পাব প্ৰচিড টু এপ্লাই অনলাইন আছে। আপোনালোকে তাতে ক্লিক কৰি দিব আৰু যদি এডভাৰটাইজটো চাব বিচাৰিছে এডভাৰটাইজত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে পষ্ট এপ্লাইং আহিব। আপোনালোকে কোনটো পষ্টৰ কাৰণে আবেদন কৰিবলৈ বিচাৰিছে, কম্পিউটাৰ এছিষ্টেণ্ট, গ্ৰাম ৰোজগাৰ সহায়ক, গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ নে এক্ৰিডিটেড ইঞ্জিনিয়াৰিং, যোনটো আপোনালোকে আবেদন কৰিব বিচাৰিছে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে প্ৰচিড টু নেক্সটত ক্লিক কৰি দিব। প্ৰচিডত নেক্সট ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাব ইয়াতে ফটো কিমান সাইজৰ লাগিব, সিগনেচাৰ কিমান সাইজৰ লাগিব আৰু আপোনাৰ ডকুমেণ্ট কিমান সাইজৰ লাগিব। ইয়াতে সম্পূৰ্ণ ডিটেইলছ দিয়া থাকিব। আপোনালোকে ভালকৈ চেক কৰি ল'ব। তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰাৰ পিছত ইয়াতে আপোনালোকক দেখা পাব নেক্সটত ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ পিছত ইয়াতে বেছিক ইনফৰমেশ্যন কিছুমান সোধা হ'ব, যে আপোনাৰ নাম আৰু মোবাইল নাম্বাৰ দিব ক'ব। মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনালোকে OTP ভেৰিফাই কৰাৰ পিছত ইয়াতে এইটো পেজ খোল খাব। ইয়াতে পষ্ট চাৰ্চ কৰিব দিব। আপোনালোকে কোনটো পষ্টটো আপোনালোকে ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ দিব। যোনটো পষ্টটো আপোনালোকে ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ দিব সেইটো আপোনালোকৰ তাত থাকিব। তাৰপিছত আপোনালোকে বেছিক ইনফো কিছুমান ফিল আপ কৰিব লাগিব। নাম ফিল আপ কৰা থাকিব, ডেট অফ ফিল আপ কৰিব লাগিব, জেণ্ডাৰ ফিল আপ কৰিব লাগিব, ইমেইল দিব লাগিব, মাদাৰ নেম দিব লাগিব, ফাদাৰ নেম দিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো চেক কৰি ল'ব। মাদাৰ নেম দি আৰু মেৰিড, আপোনালোকে বিবাহিত হয় নেকি, য়েছ যদি য়েছ, ন যদি ন। নেশ্যনেলিটি কি আপোনালোকৰ সেইটো দিব। ৰিলিজিয়ন কি আপোনালোকৰ, হিন্দু, মুছলিম, শিখ, আপোনালোকে যি হয় আপোনালোকে ইয়াতে লিখি দিব। লিখি দিয়াৰ পিছত কেটেগৰী চিলেক্ট কৰিব। কেটেগৰী আপোনালোকে কি হয়, ST নে OBC, এইবোৰ দিয়াৰ পিছত আপোনালোকে নিজৰ পাৰ্মানেণ্ট এড্ৰেছ দি দিব। আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ, হাউচ নাম্বাৰ, চিটি, পোষ্ট অফিচ, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট কি হয় আৰু ষ্টেট কি হয়, পিন নাম্বাৰ কি হয়, সেইটো দিয়াৰ পিছত যদি একে হয় আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰেছপণ্ডেঞ্চ এড্ৰেছ, তেনেহ'লে টিক কৰি দিব। টিক কৰিলে আপোনাৰ ইয়াতে আহি যাব। তাৰপিছত আপোনালোকে এক্স ছাৰ্ভিচমেন নেকি, যদি হয় য়েছ কৰিব, ন যদি ন কৰিব। তাৰপিছত চেণ্টাৰ চিলেক্ট কৰিব দিছে, আপোনালোকে কোনটো জোনত কৰিব এইটো দি দিব। ভালকৈ আছিল নিজৰ ডিষ্ট্ৰিক্টটো চাই কেনে দি দিব, যাতে নিজৰ ডিষ্ট্ৰিক্টতে আপোনাৰ এক্সামটো হয়। তাৰপিছত আপোনালোকৰ তিনিটা চন আছে, আপোনালোকে তিনিটা জনটো ফিল আপ কৰিব লাগিব, কিন্তু ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ নিজৰ ডিষ্ট্ৰিক্টতে দিব। নিজৰ ডিষ্ট্ৰিক্টটো য'ত আছে সেইটোৱে আপোনালোকে ইয়াতে চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে নেক্সটত আপোনালোকে তলত যাব। তলত গ'লে আপোনালোকে দেখা পাব যে আপোনালোকৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ খুজিছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ। যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব আৰু ইয়াৰে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকে ডিচেবিলিটি আছে নেকি সেইবোৰ দিব লাগিব। সেইবোৰ দিয়াৰ পিছত কেপচা কোড ফিল আপ কৰি প্ৰচিড টু নেক্সট ষ্টেপত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এইবাৰ আপোনালোকক ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি দিব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভালকৈ ৰাখিব আৰু স্ক্ৰীনশ্বট মাৰি ৰাখিব। তাৰপিছত আপোনালোকে ইয়াতে আপোনাৰ কোৱালিফিকেশ্যন ডিটেইলছসমূহ ফিল আপ কৰিব লাগিব। কোৰ্চ নেম 10 থাকিব, 10ৰ বৰ্ড কি আছিলে, তাৰপিছত পাছিং কেতিয়া হৈছিলে, আপোনালোকে পাৰ্চেণ্টেজ কিমান আছিলে, 12ৰ পাৰ্চেণ্টেজ কিমান আছিলে, কেতিয়া পাছ হৈছিলে আৰু বৰ্ডটো কি আছিলে, গ্ৰেজুৱেশ্যনৰ আপোনাৰ বৰ্ড কি আছিলে, পাছিং কেতিয়া হৈছিলে আৰু পাৰ্চেণ্টেজ কিমান আছিলে, এইবোৰ দি ইয়াতে আপোনালোকে নেক্সটত ক্লিক কৰি দিব কেপচা ফিল আপ কৰাৰ পিছত।
তাৰপিছত এইটো পেজত আপোনালোকে নিজৰ ফটো ছিগনেচাৰ আৰু এজ প্ৰুফ HSLC চাৰ্টিফিকেট HS চাৰ্টিফিকেট ডিগ্ৰী মাৰ্কশ্বিট ডিগ্ৰী চাৰ্টিফিকেট কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব হিয়াৰ চাৰ্টিফিকেট ৰিজাৰ্ভেশ্যন চাৰ্টিফিকেট PRC এইবোৰ আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছত ইয়াতে নিজৰ কেপচা ফিল আপ কৰি ইয়াতে নেক্সট ষ্টেপত ক্লিক কৰি দিব নেক্সট ষ্টেপত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছসমূহ আহি গৈছে আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে ইয়াতে চাব পাৰে গো বেক এণ্ড মেক কাৰেকশ্যন যে আছে তাতে ক্লিক কৰিব যদি একো ভুল হোৱা নাই তেতিয়াহ'লে আপোনালোকে ইয়াতে আপোনালোকে ক্লিক কৰি দিব প্ৰিণ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ ডাউনলোড ইয়ৰ একনলেজমেণ্টছ ৰিচিপ্ট আছে আপোনালোকে তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ ইয়াতে আপুনি আবেদন কৰাৰ সম্পূৰ্ণ হৈ গৈছে আপোনালোকে একো কৰিব লগা নাই আৰু এইটো আপোনালোকে ডাউনলোড কৰি থ'ব কাৰণ এইটো আপোনালোকক পিছত লাগিব পাৰে আজিলৈ এইখিনি আছিলে ধন্যবাদ জনাইছোঁ